আজি এই বিশেষ যোগদান কাৰ্যসূচীত উপস্থিত থকা AICC মিডিয়াৰ চেয়াৰমেন মাননীয় পৱন খেৰা ডাঙৰীয়া মোৰ বন্ধু, ইয়াত উপস্থিত থকা AICC মিডিয়া সেল ইনচাৰ্জ চৰণ সিং সাপ্ৰা ডাঙৰীয়া, উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ ইলেকশ্যন কোঅৰ্ডিনেশ্যন কমিটিৰ চেয়াৰমেন ৰিপুন বৰা ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া, উপস্থিত থকা বিধায়ক আমাৰ শোভান আলী সৰকাৰ ডাঙৰীয়া, আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ জ্যেষ্ঠসকল, উপস্থিত থকা আমাৰ উপসভাপতি RP শৰ্মা ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক আমাৰ বিনন্দ শইকীয়া ডাঙৰীয়া, সত্যব্ৰত কলিতা ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদকসকল, ইয়াত উপস্থিত থকা প্ৰেম গঞ্জু ডাঙৰীয়া, অৰুণ তিৱাৰী ডাঙৰীয়া, বিপুল গগৈ ডাঙৰীয়া, প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া, আমাৰ ৰিলিফ ৰিহেবিলিটেশ্যন সেলৰ প্ৰাঞ্জিত দাস ডাঙৰীয়া, জেনেৰেল ছেক্ৰেটাৰী বিপুল গগৈ, অমৃত বাদশাহ, আৰু উপস্থিত থকা দলৰ আমাৰ মিডিয়া সেলৰ বিষয়ববীয়াসকল, মিডিয়া সেলৰ সভাপতি বেদব্ৰত বৰা ডাঙৰীয়া আৰু আমাৰ সতীৰ্থসকল, সকলে অৱগত যে অহা বিধানসভা নিৰ্বাচন প্ৰত্যাহ্বানৰ সময়। আমি সকলোৱে যুঁজিব লাগিব নিজৰ অস্তিত্বৰ কাৰণে, নিজৰ স্বাভিমানৰ বাবে। যোৱা 10 বছৰত আৰু বিশেষকৈ যোৱা 5টা বছৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ স্বাভিমানৰ ওপৰত, আমাৰ অধিকাৰৰ ওপৰত, আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ ওপৰত এক প্ৰকাৰ আক্ৰমণ চলাই আছে। বিভিন্ন জনজাতিসকলৰ মাটি লৈ গৈছে, বিভিন্ন আমাৰ নৱপ্ৰজন্ম যুৱকসকলৰ চাকৰি এটা সপোন কাঢ়ি লৈ গুচি গৈছে, আৰু যুৱকখিনিক মদ আৰু ড্ৰাগছৰ ফালে ঠেলি এটা অসমৰ এটা বিপদৰ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু যাৰ ফলত আমি সকলোৱে আজি একত্ৰিত হ'ব লাগিব। যদি আমি নিজৰ সেই আগৰ অসম, সেই মৰমৰ অসম, যি অসমৰ ভিতৰত চৰকাৰ দুখীয়া মানুহৰ হৈ কাম কৰে, আদানীৰ নহয়, আম্বানীৰ নহয়, আমাৰ বড়ো, ৰাভা, মিচিং, আমাৰ অসমীয়া, বঙালী, হিন্দী ভাষী, আমাৰ ভাষিক সংখ্যালঘু, ধাৰ্মিক সংখ্যালঘু সকলৰ মাজত এটা মিলাপ্ৰীতিৰে সকলৰ অধিকাৰৰ হৈ এটা চৰকাৰ যদি আমি বিচাৰোঁ, তো আমাৰ ওচৰত এটাহে বিকল্প, যে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ লাগিব। আৰু সেইকাৰণে আমি অসমৰ ভিতৰত এটা সুস্থ পৰিৱেশ বিচাৰোঁ। আৰু যাৰ ফলত আপোনালোকে দেখিছেই যে ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো মাহৰ 10 তাৰিখ আৰু কেতিয়াবা ইমান মাজতে আমাৰ মানুহবোৰ আমাক যোগদান কৰি অসমৰ ৰাইজক এটা আশা প্ৰদান কৰিছে যে আপোনালোকে ভয় নকৰিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিকল্প হিচাপে আজি কংগ্ৰেছ দল আৰু শক্তিশালী হৈ উঠিছে। তো মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ আজি এই ৰাজনৈতিক সিদ্ধান্তৰ বাবে বহুতে সাহস পাব, বহুতে শক্তি লাভ কৰিব, বহুতে প্ৰেৰণা পাব, আৰু হয় আপোনালোকক চাই পৰৱৰ্তী সময়ত আমাক যোগদান কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাবলৈ এটা শক্তিশালী এটা সংগ্ৰাম আমি মিলিজুলি আমি সৃষ্টি কৰিম। তো মই বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকে দূৰৰ পৰা আহিছে, সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আমাৰ জিলা কংগ্ৰেছ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকলক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ যিসকলে এইকেইটা মাহত যে আমাক যোগদান কৰিছে, আমি তেওঁলোকক কাম কৰিবলৈ এটা সুযোগ দিব লাগে। আমাৰ ব্লক কংগ্ৰেছৰ ভিতৰতে হওক, জিলা কংগ্ৰেছ ভিতৰতে হওক, আমাৰ বিভিন্ন ফ্ৰণ্টাল আছে, OBC সেল, ST সেল, লিগেল সেল, মেডিকেল সেল, প্ৰফেশ্যনেল সেল, বহুতখিনি আমাৰ ষ্টেট পৰ্যায়ে আমাৰ ভাতৃ ভগ্নী সংগঠন আছে। আমি সকলোকে কাম কৰা এটা সুবিধা আমি দিব লাগে। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ।